মাটিৰ তলত জুই লাগি ধোঁৱা ওলাইছে। কি ৰহস্যজনক কথা চাওকচোন। মাটিৰ তলত কিদৰে জুই লাগি আছে। এইখন এখন প্ৰকাণ্ড পথাৰ, ইয়াত জুই লাগি আছে। এয়া চাওক, মাটিবিলাক একেবাৰে পাউডাৰ দৰে ধূলি হৈ জুই জ্বলি গৈছে। যেনেকৈ মুলতানী মিট্টিৰ লগত তুলনা কৰিব পাৰি। এয়া চাওক, চূণৰ দৰে হৈ পৰিছে। একেবাৰে ধোঁৱা, একেবাৰে ধূলি হৈ পৰিছে। মোৰ হাতত লাগি গৈছে, চাওক। এয়া মাটিবিলাক এনেকৈ ছাৰখাৰ হৈ গৈছে, চূণৰ দৰে জ্বলি পৰিছে। এয়া চাওক, ইয়াত এখন পথাৰ হয়। এইখন এখন বৃহৎ পথাৰ। চাৰিওফালে ধোঁৱা ধোঁৱা ধোঁৱা, কেৱল ধোঁৱা। এই অদ্ভুত ঠাইডোখৰ ক'ত আছে বাৰু? বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। ইয়াৰ বিষয়ে কৈ গৈ আছোঁ। এয়া চাওক, জেগাই জেগাই ধোঁৱা ওলাই আছে। কি অদ্ভুতভাৱে মাটিৰ তলত জুই জ্বলি আছে আৰু এনেকৈ ধোঁৱা ওলাই আছে। চাওক, এই গোটেই পথাৰখন এনেকৈয়ে জ্বলি থাকে, এনেকৈয়ে জ্বলি আছে। বন্ধুসকল, এয়া হৈছে উজনি অসমৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ বৰডুমছা ঋতু কঠালগুৰি গাঁৱৰ দৃশ্য। এইখন এখন বৃহৎ পথাৰ। এসময়ত এই পথাৰতে অসম সাহিত্য সভা হৈছিল আৰু ইয়াৰ পথাৰখন যে জুই জ্বলি থাকে, ইয়াৰ বিষয়ে কিয় জ্বলে, ইয়াৰ ৰহস্যজনক কথাটো আজি আমি এই ভিডিঅ'ত ক'ম। এয়া আপোনালোকে দূৰলৈকে দেখিবলৈ পাইছে ধোঁৱা 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 কেৱল। আৰু এই ধোঁৱা, এই যে পথাৰখনৰ মাটিবিলাক জ্বলি থাকে, তাৰেই ধোঁৱা। এয়া সূৰ্যৰ বেলি পৰিবৰ সময়ত এইখিনি দেখিবলৈ পাইছে যে হেও দূৰত অকণমান অকণমান ধোঁৱা ধোঁৱা দেখিবলৈ পোৱা গৈছে। আমি তাৰ ওচৰলৈকে যাম আৰু আপোনালোকক এই বিষয়ে বুজাবলৈ চেষ্টা কৰিম যে এই পথাৰখন কিয় জ্বলিছে। এয়া চাওক, পথাৰখন এনেকৈ চাবলৈ গ'লে এইবিলাক বোকা মাটি, কিন্তু ইয়াত আচৰিত যে এই মাটিখিনি জ্বলি যায়। মাটি তলেদি জ্বলি থাকে আৰু ওপৰফালে ধোঁৱা ধোঁৱা, আৰু ইয়াৰ ধোঁৱা চাৰিওফালে বিয়পি গৈছে। আৰু এই পথাৰখন জ্বলাৰ বাবে ইয়াৰ ধোঁৱা ফিলবাৰীবাসী ৰাইজ আৰু কাকজানবাসী ৰাইজ তথা ইপিনে মহং, তালপথাৰ, কাকপথাৰ আদি বহুত দূৰ দূৰ গাঁৱলৈকে, বহুত দূৰ দূৰ ঠাইলৈকে বিয়পি পৰিছে। এই ধোঁৱাৰ গোন্ধ ৰাতিপুৱা আৰু গধূলি বিশেষকৈ অনুভৱ কৰা যায়। ইয়াৰ স্থানীয় ৰাইজসকলেতো ইয়াৰ লগত এই গোন্ধ পায়ে থাকে আৰু ইয়াৰ পৰা প্ৰায় 60 কিলোমিটাৰ 30 কিলোমিটাৰ দূৰ পৰ্যন্তলৈকে এই ধোঁৱাখিনি বিয়পি আছে। ফিলবাৰী, কাকজান, কাকপথাৰ, তালপথাৰ, মহং আদি দূৰ দূৰণিলৈকে এই ধোঁৱাৰ প্ৰভাৱ পৰিছে। এই জুই জ্বলাই দিয়া হয় এইবাবেই যে ইয়াত এই পথাৰখনত খেতি কৰা হয় আৰু ধান ভাল হ'বৰ বাবেই এই পথাৰ এনেকৈ মাটিখিনি জ্বলাই দিয়া হয়। আৰু জ্বলাই দিলে ইয়াত বহুত ভালকৈ ধান উৎপাদন হয়। এয়া চাওক, চাৰিওফালে ধোঁৱা ধোঁৱা ধোঁৱা, কেৱল ধোঁৱাই বিয়পি গৈছে। প্ৰকৃতিৰ জৈৱ বৈচিত্ৰ্যৰ ওপৰত ইয়াৰ বহুত ডাঙৰ প্ৰভাৱ পৰিছে। কিন্তু ৰাইজসকল, আপোনালোকে ভাবি চাওকচোন। আপোনালোকে কমেণ্টত আপোনাৰ বহুমূলীয়া মতামত আগবঢ়াব বুলি আশা ৰাখিলোঁ। এনেকুৱা কৰাটো ভাল হয়নে? পেটৰ অন্নমুঠিৰ বাবেই দুখীয়া ৰাইজে এনে কাম কৰিবলৈ বাধ্য হৈছে। ৰাইজৰ প্ৰতি কোনো দুখ নাই। ইয়াত কিছুমান দুষ্কৃতিকাৰীয়ে হয়তো এই জুই লগাই দিয়ে বুলি কৈছে, কিন্তু ইয়াত প্ৰশাসনে কিয় কটকটীয়া ব্যৱস্থা হাতত লোৱা নাই বাৰু? বা লৈছে যদিও কিয় আওকাণ কৰি আছে? এই অঞ্চলত ইমানবিলাক দল সংগঠন আছে, সিহঁতে কিয় নিমাত? সচেতন মহলৰ মানুহখিনিয়ে ইয়াক, এই স্থানীয় যিবিলাক ইয়াত জুই জ্বলাইছে, সিহঁতক বুজাবৰ বাবে এৱাৰনেছ প্ৰগ্ৰাম নাৰাখে কিয়? এই ধোঁৱাৰ বিয়পি যোৱাৰ ফলত ইয়াত যিবিলাকৰ হৃদৰোগত আক্ৰান্ত লোক আছে, সেইসকলৰ কাৰণে কিমান কষ্টদায়ক হ'ব পাৰে, শিশুসকলৰ বাবে কিমান মাৰাত্মক হ'ব পাৰে, আৰু বিশেষকৈ ইয়াত থকা গৰ্ভৱতী মহিলাসকলৰ বাবে কিমান ভয়ানক হ'ব পাৰে, সেই কথা নিশ্চয় ইয়াৰ সচেতন মহলেও জানে। কিন্তু নিমাত কিয়? একো ব্যৱস্থা হাতত লোৱা নাই কিয়? এই জুই 3 মাহ 4 মাহ পৰ্যন্ত জ্বলিয়ে থাকে। এবছৰ দুবছৰো নহয়, বিগত কেইবা বছৰৰ পৰা
প্ৰতি বছৰে ধান দাই শেষ হ'লে এনেকুৱাই হয়। সৰুৰে পৰাই স্কুল কলেজবিলাকত শিকোৱা হয় যে বায়ু প্ৰদূষণৰ বিষয়ে, আৰু সেই অঞ্চলত কেইবাখনো স্কুল আছে, কলেজো আছে, আৰু তাত ছাত্ৰ ছাত্ৰীসকলক নিশ্চয় পৰিৱেশ বিজ্ঞানৰ বিষয়ে, বায়ু প্ৰদূষণৰ বিষয়ে শিকাই আছে। আৰু এইবিলাক বাধা দিবৰ কাৰণে কিবা এটা ব্যৱস্থা নলয় কিয় তাৰ স্থানীয় ৰাইজে। প্ৰত্যেকৰ ঘৰতেইতো সৰু ল'ৰা ছোৱালী আছে, বৃদ্ধ লোকসকল আছে, যিবিলাকৰ শ্বাস প্ৰশ্বাসত অসুবিধা হৈছে, আৰু নিশ্চয় এটা এৰিয়াত গৰ্ভৱতী মহিলাও থাকে, আৰু সেই গৰ্ভৱতী মহিলাসকলক এনেকুৱা ধোঁৱা যদি গোন্ধ পাই থাকে, সিহঁতৰ কি অৱস্থা হৈছে, তেখেতৰ গৰ্ভত থকা শিশুটোৰ কি হ'ব, ইয়াৰ বিষয়ে জ্ঞান নিদিয়ে কিয়? বায়ু প্ৰদূষণৰ প্ৰভাৱ। বায়ু প্ৰদূষণে উদ্ভিদ, জীৱ জন্তুৰ লগতে মানুহকে ধৰি সমগ্ৰ পৰিৱেশ তন্ত্ৰক প্ৰভাৱিত কৰে। যেতিয়া আমি উশাহ লোৱা বায়ু প্ৰদূষিত হয়, জীৱ জন্তু আৰু মানুহ দুয়োৰে স্বাস্থ্য নেতিবাচকভাৱে প্ৰভাৱিত হয়। কণিকা পদাৰ্থই শ্বাসনলীত প্ৰভাৱিত কৰে, যাৰ ফলত ব্ৰংকাইটিছ, হাঁপানি আৰু হাঁওফাঁওৰ অন্যান্য ৰোগ হয়। যেতিয়া ধোঁৱা বায়ুৰ সৈতে মিহলি হয়, স্মগ সৃষ্টি হয়, যি দৃশ্যমানতা হ্ৰাস কৰে আৰু সেয়েহে দুৰ্ঘটনাৰ সৃষ্টি কৰে। এচিড বৰষুণ বায়ু প্ৰদূষণৰ এক পৰিণাম, যি ধাতু আৰু অট্টালিকাবোৰ ক্ষয় কৰে। গোলকীয় উষ্ণতা বৃদ্ধি হৈছে বায়ু প্ৰদূষণৰ এক মুখ্য প্ৰভাৱ, যাৰ ফলত ওজন স্তৰ হ্ৰাস হয়, যাৰ ফলত মানুহৰ মাজত ছালৰ ৰোগ হয়। গোলকীয় উষ্ণতাই জলবায়ু পৰিৱৰ্তনো আনিছে, যিয়ে পুনৰ পৰিৱেশ তন্ত্ৰক প্ৰভাৱিত কৰে। বায়ু প্ৰদূষণে পৰিৱেশ তন্ত্ৰৰ ওপৰত ইয়াৰ প্ৰভাৱৰ ৰূপত প্ৰত্যাহ্বানৰ সৃষ্টি কৰে। এবাৰ বায়ু প্ৰদূষিত হ'লে জীৱন সমৰ্থনৰ বাবে বায়ুৰ ওপৰত নিৰ্ভৰশীল প্ৰতিটো জীৱিত বস্তু নেতিবাচকভাৱে প্ৰভাৱিত হয়। জীৱ জন্তু আৰু মানুহ দুয়োৰে স্বাস্থ্য সম্পৰ্কীয় প্ৰভাৱ আছে। উদ্ভিদৰ বাবে মানদণ্ড হ্ৰাস হয়। বায়ুমণ্ডলত থকা বিষাক্ত পদাৰ্থবোৰে মানুহৰ শৰীৰৰ প্ৰণালী, বিশেষকৈ কাৰ্ডিওভাস্কুলাৰ আৰু শ্বাসতন্ত্ৰৰ ক্ষতি কৰে। বায়ু প্ৰদূষণৰ ফলত এচিড বৰষুণো হয়, যি উদ্ভিদৰ ক্ষতি কৰে। গোলকীয় উষ্ণতা বৃদ্ধি বায়ু প্ৰদূষণৰ এক মুখ্য পাৰিপাৰ্শ্বিক পৰিণাম। বায়ুমণ্ডললৈ নিৰ্গত ক্ষতিকাৰক পদাৰ্থ আৰু গেছৰ দ্বাৰা ওজন স্তৰ ধ্বংস হোৱাৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি হয়। ওজন স্তৰ ধ্বংসৰ ক্ৰমান্বয়ে হৈ আহিছে আৰু পৃথিৱীৰ বেছিভাগ ঠাইতে ইয়াৰ পৰিণাম অনুভৱ কৰা হৈছে। গোলকীয় উষ্ণতাৰ ফলত বতৰত অনিয়মীয়া আৰু অস্বাভাৱিক পৰিৱৰ্তন হয়। উদাহৰণস্বৰূপে, পৃথিৱীৰ বেছিভাগ ঠাইত সূৰ্যৰ গৰম তাৰ তীব্ৰ যথেষ্ট বৃদ্ধি পাইছে, আৰু ইয়াৰ ফলত পৃথিৱীৰ পৃষ্ঠৰ উষ্ণতা সাধাৰণভাৱে বৃদ্ধি হয়। জীৱনৰ সকলো দিশ, বিশেষকৈ কৃষিখণ্ডক প্ৰভাৱিত কৰিছে, কিয়নো উদ্ভিদৰ বিকাশৰ প্ৰকাৰ নেতিবাচকভাৱে প্ৰভাৱিত হৈছে। গোলকীয় উষ্ণতাৰ প্ৰভাৱ বিগত বছৰবোৰত অব্যাহত থাকিব বুলি আশা কৰা হৈছে, কিয়নো সেউজগৃহ গেছবোৰ এতিয়াও নিৰ্গত হৈ আছে। ঋতুৰ পৰিৱৰ্তনৰ অত্যাধিক বৰষুণ আৰু তুষাৰপাত বা অত্যাধিক তাপ আৰু তাপ তৰংগৰ ওপৰত নিৰ্ভৰ কৰি গোলকীয় উষ্ণতাৰ প্ৰভাৱ অঞ্চলভেদে পৃথক হয়। বৰ্ধিত বায়ু প্ৰদূষণৰ সৈতে গ্ৰীণহাউচ গেছৰ বাবে উষ্ণতা বৃদ্ধি হোৱাৰ বাবে গোলকীয় উষ্ণতা বৃদ্ধি পাইছে। এই গেছবোৰৰ ফলত সেউজগৃহৰ প্ৰভাৱ বৃদ্ধি হয় আৰু ইয়াৰ ফলত অধিক উষ্ণতা বৃদ্ধি হয়। ইয়াৰ ফলত হিমবাহ গলিছে, সাগৰৰ স্তৰ বৃদ্ধি হৈছে, সমগ্ৰ বিশ্বতে জলবায়ুৰ পৰিৱৰ্তন হৈছে, ওজন স্তৰ হ্ৰাস হৈছে, যিয়ে সেউজগৃহৰ গেছৰ সমস্যাটো বৃদ্ধি কৰে। বায়ু প্ৰদূষণ সম্পৰ্কীয় কেইবাটাও ৰোগৰ বাবে এক উল্লেখযোগ্য বিপদজনক কাৰক, য'ত শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণ, হৃদৰোগ, COPD, ষ্ট্ৰোক আৰু হাঁওফাঁওৰ কৰ্কট ৰোগ আদি হয়। ক্ৰমাৎ বৃদ্ধি পোৱাৰ তথ্যই প্ৰকাশ কৰে যে বায়ু প্ৰদূষণৰ সম্পৰ্কৰ ফলত উপস্থিত বুদ্ধিমত্তা হ্ৰাস, জ্ঞান শক্তিৰ অসুবিধা, মানসিক বিকাৰ যেনে হতাশা আৰু প্ৰসৱকালীন স্বাস্থ্যৰ ক্ষতিৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। বায়ুৰ গুণাগুণৰ অৱনতি হোৱাৰ ফলত মানুহৰ স্বাস্থ্যৰ ওপৰত পৰা প্ৰভাৱ বহু দূৰলৈকে বিস্তৃত যদিও মূলতঃ শৰীৰৰ শ্বাসতন্ত্ৰ আৰু হৃদযন্ত্ৰত প্ৰভাৱ পেলায়। বায়ু প্ৰদূষণৰ প্ৰতি ব্যক্তিগত প্ৰতিক্ৰিয়া নিৰ্ভৰ কৰে এজন ব্যক্তিৰ সংস্পৰ্শলৈ অহা প্ৰদূষকৰ প্ৰকাৰ, সংস্পৰ্শৰ মাত্ৰা আৰু ব্যক্তিজনৰ স্বাস্থ্য অৱস্থা আৰু জিনীয় বিজ্ঞানৰ ওপৰত। কাৰ্বন মন অক্সাইড তেজৰ ৰক্তকণিকা তথা হিমোগ্লোবিনৰ লগত লগ লাগি
কাৰ্বক্সি হিমোগ্লোবিন সৃষ্টি কৰে। ফলত তেজৰ অক্সিজেনৰ পৰিবহনৰ ক্ষমতা কমি যায়। দীৰ্ঘ সময় ধৰি কাৰ্বন মনক্সাইড সেৱন কৰিলে মানুহৰ ভাগৰ লগা, মূৰ্ছা যোৱা, আনকি মৃত্যু হোৱাও দেখা যায়। ধন্যবাদ ফ্ৰেণ্ডছ।